সন্দেহযুক্ত প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ নামতি চাৰিআলি গণক আদৰ্শ গাঁও ৰাইজৰ মানৱ শৃংখল কাৰ্যসূচী। শিৱসাগৰ জিলাৰ নামতি চাৰিআলি গণক আদৰ্শ গাঁও ৰাইজৰ উদ্যোগত আজি গণক আদৰ্শ গাঁৱত অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে স্থানীয় ৰাইজ ওলাই আহি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। গাঁওখনৰ খিলঞ্জীয়া হিন্দু মুছলমান ৰাইজ ওলাই আহি গাঁওখনত বসবাস কৰি থকা সন্দেহজনক প্ৰব্ৰজনকাৰী কেইটামান পৰিয়ালৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। অবৈধ সন্দেহযুক্ত প্ৰব্ৰজনকাৰীসকলক গণক আদৰ্শ গাঁও ত্যাগ কৰি গুচি যাবলৈ ৰাইজে আহ্বান জনায়। নাজিৰ বা হাফিজ আলী ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আজি যি আদৰ্শ গাঁৱত গণক আদৰ্শ গাঁৱত যিটো মানৱ শৃংখল গঠন হ'ল, এই মানৱ শৃংখল গঠনৰ এটাই উদ্দেশ্য, আমাৰ যিসকল ভূমিপুত্ৰ খিলঞ্জীয়া গৰীয়া মৰীয়া হিন্দু সম্প্ৰদায়ৰ মানুহ এইকেইখন গাঁৱত সন্মিলিতভাৱে আজি বহু যুগ যুগান্তৰ পৰা ইয়াত বাস কৰি আছে, তেখেতলোকৰ মাজলৈ আজি অলপ বছৰ আগতে দুই এঘৰ সন্দেহজনক প্ৰব্ৰজনকাৰী আহি ইয়াত আমাৰ বসবাস কৰিবলৈ ল'লেহি। আৰু আপোনালোকে জানে, যিসকল সন্দেহযুক্ত নাগৰিক আহি আমাৰ ইয়াত গাঁৱত প্ৰৱেশ কৰিলেই বা ইয়াত থাকিবলৈ ল'লে, তেওঁলোকৰ দ্বাৰা বৃহত্তৰ নামতি অঞ্চলটোত বিভিন্ন ধৰণৰ কুকাৰ্যবোৰ চলি আছে। গৰু চোৰ, সাঁচি বিভিন্ন ব্যৱসায়ৰ লগত জড়িত কেইবাগৰাকী মাইকী মানুহ বিয়া পতা, এই যিবোৰ পৰম্পৰা বা যি কুকৰ্ম, এই কুকৰ্মখিনিত এই বিশেষ প্ৰব্ৰজনকাৰীসকলৰ নেতৃত্বতেই চলি আছে। আৰু আমি চবতকৈ ভয়াৱহ পৰিস্থিতি হ'ব বুলি এইকাৰণেই ভাবিছোঁ, আমাৰ যি উঠি অহা প্ৰজন্ম, সেই প্ৰজন্ময়ো যাতে সহজতে ধন গাঁৱৰ খিলঞ্জীয়া আমি ভূমিপুত্ৰ, আমি ইয়াত যিটো সমন্বয়ে বসবাস কৰি আছিলোঁ, ইয়াৰ মাজত আহি কিছুমান অবৈধ প্ৰব্ৰজনকাৰী সোমালে। আজি ইয়াৰ যোগেদি আমি তেখেতসকলক ইয়াৰ পৰা গুচি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি যিসকল ইয়াত খিলঞ্জীয়া আছোঁ, আমাক শান্তিয়ে বসবাস কৰিবলৈ দিয়ক, ইয়াৰ উদ্দেশ্য এইটোৱেই। ৩-৪ ঘৰ আছে। এইটো কেনেকৈ আহিলে, কোন পদ্ধতিয়ে আহিলে আৰু কোনে দিলে আমি সেইটো নাজানো, কিন্তু ইয়াত গুজে গজালি হ'ল। হয়তো নিজৰ মাটি ইয়াতে ঘৰ বনাবলৈ দিলে, থাকিলে, তেনেদৰেই তেখেতলোকে ইয়াতে খোপনি পুতিলে।